Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া মই দুলিয়াজনত আছো বৰ্তমান বাইহেতৰ ঘৰত আৰু মই এতিয়া নামঘৰলৈ যাওঁ আৰু আপোনালোকক দেখাই আছো মই নামঘৰত কি কিনো কৰিলো। মানে বাইহেতৰ ইয়াত নামঘৰত ভাগৱত পাঠ হৈ আছে, বহু দিনৰ পৰা হৈ আছে, এসপ্তাহলৈকে হ'ব বোলে আৰু আজি বাইহেতৰ গাঁৱৰ পৰা দিছে। মানে কিবা কিবি খুৱাব চাগে মই নেজানো। তো মই চাকি জ্বলাবলৈ যাওঁ, এতিয়া ভাগৱতত আপোনালোকক দেখাম। এয়া আমি সকলোবোৰ উলাই মেলি গলো আৰু মানুহকেজনীও আহিলে, বাই মানে ৰখি আছিলে। আমি দুজনী উলাই গৈ আছো, এয়া বাৰিনা ওলালে। হাই গাইস। এতিয়া আমি নামঘৰটো অলপ দূৰত আছে, মানে বাইহেতৰ নামঘৰত নাই পতা যে, সেইকাৰণে বেলেগ গাঁও এখনৰ নামঘৰত পাতিছে, আমি তাত গৈ আছো। মানে সকলোখিনিয়ে মিলি পাতিছে, 7খন গাঁৱে মিলি পাতিছে বোলে, সেইকাৰণে ময়ো চাবলৈ যাওঁ। চাকি জ্বলাই আহিমগে ন। আৰু বাইৰ লগৰ গোটেইকেইজনী বোৱাৰীয়ে আহিলে আৰু আহি চবে দোকানত সোমাইছে, কিবা চাকি তাকি জ্বলাবলৈ তাত যে চাকি কিনিবৰ কাৰণে দোকানত সোমাইছে আৰু আমি দুজনী বাহিৰত এয়া বহি আছো দোকানৰ বাহিৰতে। আৰু বাইহেঁতি অলপ দূৰৰ দোকানত গৈছিলে, আহিলে। এয়া আমি নামঘৰটোৰ ওচৰত আহি পাই গ'লো। আমি দুজনী মানে কথা পাতোতে ইমান আগত আহিলোঁ, বাইহেঁতি ইমান পিছত থাকিলে, দেখিছেনে ৰাস্তাত দেখাই নাই, আহি পোৱাহিয়ে নাই এতিয়ালৈকে। আৰু আমি এইটো মেইন ৰোডৰ পৰা যাম এতিয়া, এইফালে আছে নামঘৰটো, দেখাম মই, ওচৰতে আছে। আৰু আমি মেইন ৰোড পালোহি, মেইন ৰোডৰ পৰা এয়া দেখিছেনে ওচৰতে আছে, এইবোৰ লগাই থৈছে, দেখিছে নামঘৰৰ বাবে লগাইছে এইবোৰ। আৰু ৰাতি হ'লে ইয়াত পুৰা চাকি জ্বলাই দিয়ে চবে। আৰু আমি দুজনীয়ে আগে আগে গৈ আছো। এয়া আমি আহি পালোহি আৰু পুৰা ভাগৱতৰ পাঠ পঢ়ি আছে, শুনিছে চাগে আপোনালোকে, মানুহজোকে মাত ওলাইছে। এয়া নামঘৰত দেখিছেনে কিমান মানুহ আহিছে, গাড়ীয়ে গাড়ী ৰখি আছে বহুত দূৰলৈকে। এয়া মেইন দৰ্জাখন ইটো চাইডে আছে, কিন্তু আমি ইয়াৰ পৰা সোমাম চাগে এতিয়া এফালেও ভৰি দিবৰ কাৰণে। ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে। মোবাইলে খেলি থাকিব, বহিলে বুলি কৈ আকৌ কথা বতৰা নাপাতে। এই যিটো সম্প্ৰীতি সমন্বয় সংস্কৃতি আমাৰ নাইকিয়া হৈ গৈছে। এই মোবাইলটো চাব লাগিব, আজি তাত শিক্ষাৰ লগত কিন্তু মোবাইলটো দিওঁতে ল'ৰাটো আগত মাক পায় সেই কথাখিনি ল'ৰাটোক বুজাবও লাগিব। কৰিলা কৃষ্ণ আনন্দ পাবৰ, কৃষ্ণ শব্দৰ অৰ্থটো ভঙাইছে সমাজৰ কল্যাণ সাধনকৈ যি আনন্দ। আৰু আমি সকলোৱে ভৰি হাত ধুই মেলি লাহে লাহে নামঘৰৰ ভিতৰত সোমাই গ'লোঁ আৰু গৈ আমি সেৱা কাঢ়িলোঁ নামঘৰত সোমোৱাৰ আগতে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে নামঘৰটো, সকলোৱে মিলি মেলি। আৰু এয়া সকলোৱে গৈ সেৱা কাঢ়িলেগৈ আৰু আমিও সেৱা কাঢ়ি আহি গ'লোঁ। তাৰপাছত আমি চাহ খাবৰ বাবে আহিলোঁ ইয়াত, মানে বাহিৰত বহুতেই বহিলোঁ আমি, তাৰপাছত আহিলোঁ। তাৰপৰা আমি বহি গ'লোঁ চাহ খাবৰ বাবে। মানে আজি ইয়াত পায়সো খুৱাব আৰু ভাতো খুৱাব ৰাতি। ভাত মানে আজি বাইহেতৰ গাঁও ফালৰ পৰাই খুৱাইছে। আৰু অৰ্জুন তুমি কৈছা যে, আৰু মোক বায়ে কিবা এটা দিবলৈ কৈছিলে, নাওখনৰ ভিতৰত দি দিব লাগে বুলি কৈছিলে, মানে বাইহেতৰ ঘৰৰ ফালৰ পৰা কিবা দিছিলে বস্তু। বায়ে পোৱালীজনী ধৰিছিলে বাবে মই গৈছিলোঁ দিবৰ বাবে, আৰু মই নেজানিছিলোঁ ক'ত দিব লাগে বুলি, আৰু সুধি মেলি গ'লোঁ। এয়া দি থৈ আহিলোঁ মই, আৰু এয়া মই গুচি আহিলোঁ দি পিনানি বস্তুটো। আৰু বাহিৰত দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে, আৰু চবৰে গাঁৱৰ নামবোৰ লিখা আছে পতাকা কেইখনত। আৰু এইপিনে দেখিছেনে দোকান বজাৰো বহিছে। আমি দিনত আহিছিলোঁ বাবে ইয়াত বেছিকৈ দোকান খোলা নাছিলে, ৰাতিহে খোলে দোকানবোৰ চব। কাপোৰৰ দোকান আছিলে, কিতাপৰ দোকান আছিলে, আৰু কাপোৰো চাইছিলোঁ, পিছে একো লোৱা নহ'ল কিন্তু কাপোৰ। আৰু মই কিতাপ এখন ল'লোঁ, প্ৰাৰ্থনা পুথি, মায়ে কৈছিলে মোক লৈ ল'বৰ বাবে, মাৰ বাবে লৈ ল'লোঁ। আমি আহি আকৌ ভিতৰত বহি গ'লোঁ, মানে আমি চাহ তাহটো খালোঁৱেই, কিন্তু বেলেগক দিলোঁ, ময়ো দিলোঁ, চাহ দিলোঁ আৰু হেল্প কৰি দিলোঁ অলপ সকলোকে। তাৰপাছত আকৌ অলপ দেৰি পাছত আমাৰ পায়স খাবলৈ মাতিলে আৰু আমি পায়স খাবলৈ বহি গ'লোঁ। আৰু এয়া পায়স দিছে আৰু আমি দুজনী ইয়াৰ লগতে বহিছোঁ, বাৰ্লিনা আৰু মই, বায়ে এইফালে বহিছে। আৰু আমাকো পায়স দিলে, পায়স পিছে যিমান খাওঁ সিমানেই দিছে, আহিয়ে আছিলে দিবলৈ বাৰে বাৰে। এইটো অকণমান ওলাই আহিলোঁ, ঝালঝলা খাইছোঁ, মালনা লৈছে, আণ্টিয়ে বনাই দিলে। আৰু ইয়াত সকলোৱে ৰাতি ভাত খাবৰ বাবে যা যোগাৰ চলাই আছে, মানে আজি বাইহেতৰ গাঁৱৰ ফালৰ পৰা ভাত খুৱাইছে যে, সকলোৱে এদিন এদিন খুৱাইছে নিজৰ নিজৰ গাঁৱৰ ফালৰ পৰা। সেইবাবে এয়া সকলো বাইহেতৰ গাঁৱৰ মানুহে হয়, সকলোৱে চব্জি কাটি আছে ৰাতিৰ সাজৰ বাবে।
আৰু এইজনী বায়ু ইয়াত কাটি আছে দেখিছেনে মই যিমান মাতিলেও বাহিনীয়ে চাই মানে কেমেৰাৰ ফালে সেইবাবে মই কেমেৰাটো ওচৰত লৈ গ'লোঁ মুখৰ কিন্তু হ'লেও নেচালে আৰু অলপ পাছত এয়া অন্তি আৰু গুণগুণো আহিলে আইতাকৰ লগত আমি মানে আগতে আহিছিলোঁ যে ৰাতিপুৱা এহেঁতি দুটা স্কুল গৈছিলে বাবে অহা নাছিলে স্কুলৰ পৰা আহিয়ে চিধা আইতাকৰ লগত আহিলে পিছবেলাই হ'লে এতিয়া আহোঁতে বালিনাও এইফালে বহি আছে আৰু চাওঁতে চাওঁতে সন্ধিয়াই হৈ গ'ল তাৰ পাছত আমি অলপ দেৰি পাছত ভাত খালোঁ পিছে ভাত খোৱা সময়ত মই উঠাম বুলি লওঁতে মোবাইলটো ছুইচ অফ হৈ থাকিলে মোৰ সেইবাবে মই সেইটো উঠাবই নোৱাৰিলোঁ ভিডিঅ'টো পিছে বহুত মানুহ হৈছিলে ভাত খোৱাৰ সময়তো আৰু আমি অলপ পাছত সকলোৱে ভাত চাত খাই মেলি ঘৰলৈ ঘূৰি আহিবলগীয়া হ'ল আৰু ৰাতি দেখিছেনে ইমান ধুনীয়াকৈ সজাইছিলে নামঘৰটো সকলোৱে চাকি জ্বলাই আছিলে আমিও জ্বলালোঁ দুখনমান তাৰপাছত এহেঁতি কিবা খাম বুলি কওঁতে ওলাই আহিছিলোঁ অলপমান দোকানৰ ফালে আৰু আমি তাৰপাছত অলপ দেৰি ৰখিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ আৰু কালি আমি ৰাতি পাওঁতে বহুত ৰাতি হৈ গ'ল মানে ৰাতি 10টামান বাজিলে আমি ঘৰ পাওঁতে সেইবাবে মই ভিডিঅ' বনোৱা নহ'ল যিহেতু বহুত ভাগৰ লাগি আছিলে যে কালি সেইবাবে শুই থাকিলোঁ চিধা আহি পিনে সেইবাবে আজি ঘৰ ভাগ মই বনাই দিছোঁ আৰু আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব আৰু আজিলৈ আহিছোঁ আপোনালোকক মই মোৰ নেক্সট ব্লগত লগ পাম বাই বাই